জয় শ্ৰী ৰাধে কৃষ্ণ। ভগৱদ গীতাত কোৱা হৈছে, যোগ মায়াৰ দ্বাৰা আচ্ছাদিত হলে ভগৱানক দেখা পোৱা নাযায়। সত্যক যি আচ্ছাদিত কৰে সি হৈছে মহামায়া বা ভগৱানৰ বহিৰংগা শক্তি, যে বদ্ধ জীৱক জড় ইন্দ্ৰিয়ৰ অতীত পৰমেশ্বৰ ভগৱানক জানিব নিদিয়ে। কিন্তু যি শক্তি আংশিকভাৱে পৰমেশ্বৰ ভগৱানক প্ৰকাশ কৰে আৰু আংশিকভাৱে ইয়াক আচ্ছাদিত কৰে, তাক কোৱা হয় যোগমায়া। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তকে স্বাগতম জনাইছোঁ। ব্ৰহ্ম সংহিতাত কোৱা হৈছে যে ভগৱানৰ শৰীৰটো চিন্ময়, ভগৱানৰ সত্তাৰ লগত তেওঁৰ দেহৰ কোনো পাৰ্থক্য নাই। ভক্তিবিহীন জ্ঞানৰ দ্বাৰা ভগৱানক জনাৰ চেষ্টা কৰাটো কেৱল সময়ৰ অপচয় মাত্ৰ। ভক্তি ইমানেই অপূৰ্ব যে তাৰ অতি কম অনুশীলন কৰাৰ ফলতো মানুহে পৰম পূৰ্ণতা লাভ কৰিব পাৰে। সেয়ে যদি ভগৱানক জানিব বিচাৰে প্ৰিয় ভক্তসকল, এই অতি মংগলজনক ভগৱত ভক্তিৰ পন্থা পৰিত্যাগ কৰি সাধাৰণ জড় জ্ঞানৰ মাধ্যমেৰে ভগৱানক জানিব বিচৰাটো উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণ ভক্তবৎসল্য, তেখেতক জনাৰ মাধ্যমেৰে আমি জন্ম মৃত্যুৰ কবলৰ পৰা মুক্ত হ'ব পাৰোঁ। জড় ইন্দ্ৰিয়ৰ মাধ্যমেৰে ভগৱানক জনা নাযায়, তথাপিও ভগৱানৰ কথা স্মৰণ কৰাৰ মাধ্যমেৰে আমি জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ। এই পৃথিৱীত বহুতো দাৰ্শনিক বৈজ্ঞানিক আছে, তেওঁলোকে প্ৰকৃতিক পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে জড়াৰ প্ৰকৃতিক জনাৰ এই জ্ঞান বহুত উন্নত হ'ব পাৰে। তেওঁলোকে সকলোবোৰ গ্ৰহ নক্ষত্ৰ প্ৰতিটো পৰমাণুক গণনা কৰিব পাৰে, কিন্তু তথাপিও তেওঁলোকৰ পক্ষে পৰমেশ্বৰ ভগৱানৰ দিব্য গুণবোৰ গণনা কৰা সম্ভৱ নহয়। ভগৱানক জনাৰ একমাত্ৰ উপায় হৈছে ভক্তি, প্ৰভুৰ সেৱা। পূৰ্ণৰূপে ভগৱত ভক্তি পৰায়ণ মহাত্মাৰ সংগ প্ৰভাৱত কোনো ব্যক্তিৰ শ্ৰীকৃষ্ণৰ প্ৰতি কিঞ্চিত ৰুচিৰ উদয় হ'ব পাৰে। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।